হেল্ল' ষ্টুডেণ্টছ মই ৰিহান আৰু আজিৰ এই ভিডিঅ'ত মই তোমালোকক দিব ওলাই আছোঁ ক্লাছ 9 অসমীয়াৰ এটা বহুত গুৰুত্বপূৰ্ণ চেপ্টাৰ নাম হ'ল সুখ লিখিছে আনন্দ চন্দ্ৰ আগৰৱালাদেৱে আজি এই সুখ নামৰ চেপ্টাৰটোৰ তোমালোকৰ প্ৰশ্নাৱলীৰ সকলোবোৰ ইম্পৰ্টেণ্ট প্ৰশ্ন যিবোৰ পৰীক্ষাত বাৰে বাৰে আহে সকলোবোৰ মই দিম গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা আৰু চিন্তা নকৰিবা যোনবোৰ প্ৰশ্নৰ উত্তৰ ডাঙৰ হয় সেইবোৰৰ কাৰণে মই দুটা উত্তৰ লিখিছোঁ এটা সৰু আৰু এটা ডাঙৰ যাক ডাঙৰকৈ লাগে ডাঙৰটো লিখি ল'বা যাক সৰুকৈ লাগে সৰুটো লিখি ল'বা ঠিক আছে এতিয়া তোমালোকে এই সুখ নামৰ কবিতাটো ভালকৈ পঢ়িবা আৰু কবিজনৰ নাম মনত ৰাখিবা আনন্দ চন্দ্ৰ আগৰৱালা কবিজনৰ নাম খৰি দিব পাৰে লগতে তোমালোকৰ ইয়াত যে শব্দ অৰ্থবোৰ দিয়া আছে এই শব্দ অৰ্থবোৰৰ পৰাও তোমালোকৰ 1 নম্বৰ আহিব পাৰে মানে 1 নম্বৰীয়া প্ৰশ্ন আহিব পাৰে শব্দ অৰ্থবোৰ খৰি দিব পাৰে চাবা ভালকৈ আৰু কবি পৰিচয়ৰ পৰা তোমালোকৰ কবিৰ জন্ম মৃত্যু কবি কি লিখিছিল এইবোৰৰ পৰা খৰি দিব পাৰে ঠিক আছে গতিকে কবি পৰিচয়টো ইম্পৰ্টেণ্ট 1 মাৰ্কৰ কুৱেশ্যন আহিবৰ কাৰণে আৰু পাঠবোধটো মানে বেলেগ একো নহয় জাষ্ট মূল ভাৱটো তোমালোকৰ ঠিক আছে চ' এইটোৰ পৰা এনে ডাইৰেক্ট কুৱেশ্যন নাহে 1 মাৰ্কৰ জাষ্ট বুজিবৰ কাৰণে দিছে মেইন ইম্পৰ্টেণ্ট তোমালোকৰ এই কবি পৰিচয় শব্দ অৰ্থ ঠিক আছে এইবোৰ ইয়াৰ পৰা 1 নম্বৰ কুৱেশ্যন আহিব পাৰে এতিয়া প্ৰশ্নাৱলীৰ গোটেইবোৰ প্ৰশ্ন ইম্পৰ্টেণ্ট যিমানবোৰ আছে 1 2 3 4 5 গোটেইবোৰ ইম্পৰ্টেণ্ট ঠিক আছে প্ৰথমে আমি 1 নম্বৰখিনি চাম 1 নম্বৰখিনি তোমালোকৰ ক খ গ ঘ ঙ প্ৰথম চলৈকে 6টা কুৱেশ্যন দিছে আৰু 6টাত তোমালোকৰ 1 মাৰ্ককৈ আহিব পৰীক্ষাত এটা কুৱেশ্যনত 1 মাৰ্ককৈ আহিব গতিকে এইবোৰ আনচাৰবোৰ সৰু সৰু হ'ব চাই লহা এতিয়া চোৱা 1 নম্বৰ ক প্ৰশ্নটো কৈছে মানুহৰ সুখ দুখৰ আচল কথা কি সো ইয়াৰ কাৰণে উত্তৰটো তোমালোকে এনেকৈ লিখিবা মানুহৰ সুখ দুখৰ আচল কথা হ'ল মন ঠিক আছে এতিয়া যদি কাৰোবাক সৰুকৈ লাগে এনেতো সৰুকৈ দিছোঁ বাৰু যদি কাৰোবাক আৰু সৰুকৈ লাগে সিহঁতে ক নম্বৰ উত্তৰ দি মন বুলি দি ডাই দিলে হ'ল মানে অকল দাঁত কালা কৰাটো লিখিলে হ'ল যেহেতু 1 নম্বৰে আহিব তোমালোকে এনেকৈ সৰুকৈ লিখিলেও 1 নম্বৰ পাবা ডাঙৰকৈ লিখিলেও 1 নম্বৰ পাবা ধুনীয়াকৈ লিখিলেও 1 নম্বৰ পাবা বা এনেকৈ ডাইৰেক্ট লিখিলেও 1 নম্বৰ পাবা ঠিক আছে পাই যাবা মোৰ মতে কিন্তু ডাঙৰকৈ লিখিলে ভাল বাইদেউহঁতে অকণ ভাল পায় গতিকে তোমালোকৰ চইচ যি কৰা কৰিবা আৰু এতিয়া খ নম্বৰটো চোৱা কেনেকুৱা ধৰণৰ ভাৱে মানুহক তললৈ বুঢ়াই বুলি কবিয়ে কৈছে উত্তৰ লিখিবা অহংকাৰ আৰু স্বাৰ্থপৰ ভাৱে মানুহক তললৈ বুঢ়াই বুলি কবিয়ে কৈছে যাক এই খ নম্বৰ উত্তৰটো সৰুকৈ লাগে সিহঁতে উত্তৰ লিখি স্বাৰ্থপৰ ভাৱে লিখি ডায়েৰী দি দিলেই হৈ যাব আৰু যাক ধুনীয়াকৈ লাগে এজ ইট ইজ লিখি দিবা মইতো পৰামৰ্শ দিম পাৰিলে ধুনীয়াকৈ লিখিবা গ নম্বৰ নিস্বাৰ্থৰ বাট কেনেকুৱা উত্তৰ লিখিবা নিস্বাৰ্থৰ বাট সিন্দুৰীয়া আলিৰ দৰে সুন্দৰ আৰু সুগন্ধি ফুলেৰে ভৰপূৰ এতিয়া যাক এই গ নম্বৰ উত্তৰটো আৰু সৰুকৈ লাগে সিহঁতে উত্তৰ দি সিন্দুৰীয়া আলিৰ দৰে সুন্দৰ বুলি দি ডায়েৰী দি দিলেই হৈ যাব ঘ নম্বৰ প্ৰশ্ন কবি আনন্দ চন্দ্ৰ আগৰৱালাক কিয় ভাঙনি কোঁৱৰ বুলি কোৱা হয় উত্তৰ হ'ব এইটো বহু ইংৰাজী কবিতা অতি শুৱলাকৈ অসমীয়ালৈ অনুবাদ বা ভাঙনি কৰাৰ বাবে তেওঁক ভাঙনি কোঁৱৰ বুলি কোৱা হয় এতিয়া কাৰোবাক যদি আৰু সৰুকৈ লাগে উত্তৰটো উত্তৰ বুলি লিখি অকল এই দাঁত ক'লা কালাৰখিনি লিখি ডায়েৰী দিলে হ'ল মানে বহুৰ পৰা লৈ বাবেলৈকে লিখি ডায়েৰী দিলে হ'ল এই কেইটামান শব্দ লিখিব নালাগে যাক সৰুকৈ লাগে আৰু ধুনীয়াকৈ লাগিলে এজ ইট ইজ লিখি দিয়া ঙ নম্বৰ কাক আপোন কৰিব পাৰিলে সংসাৰত দুখ নাই বুলি কবিয়ে ব্যক্ত কৰিছে উত্তৰ হ'ব পৰক আপোন কৰিব পাৰিলে সংসাৰত দুখ নাই বুলি কবিয়ে ব্যক্ত কৰিছে যাক সৰুকৈ লাগে সিহঁতে উত্তৰ দি পৰক বুলি দি ডায়েৰী দি দিলেই হৈ যাব ঠিক আছে প্ৰথম 6 নম্বৰ কবিৰ মতে প্ৰকৃত সুখ কেনেকৈ পাব পাৰি উত্তৰ লিখিবা কবিৰ মতে স্বাৰ্থ ত্যাগ কৰি আৰু আনৰ সুখ দুখত ভাগ লৈ প্ৰকৃত সুখ পাব পাৰি যাক প্ৰথম 6 নম্বৰ উত্তৰটো সৰুকৈ লাগে উত্তৰ দি স্বাৰ্থ ত্যাগ কৰি দি ডায়েৰী দি দিলেই হৈ যাব এতিয়া নেক্সট আমি আগবাঢ়োঁ 2 নম্বৰটোলৈ তোমালোকৰ এই 2 নম্বৰ আৰু 3 নম্বৰ যি দুটা কুৱেশ্যন আছে এইবোৰ লং কুৱেশ্যন এইবোৰত মিনিমাম 2 মানে একেবাৰে কমতকৈ কম 2 মাৰ্ক আহিব পাৰে পৰীক্ষাত আৰু বেছিতকৈ বেছি 3 4 বা 5 বা 6 ঠিক আছে গতিকে এই 2 আৰু 3 এই প্ৰশ্ন দুটাৰ উত্তৰবোৰ অকণ ডাঙৰ হ'ব সেয়েহে মই দুটা উত্তৰ লিখিছোঁ যেনেকৈ 2 নম্বৰ প্ৰশ্নটোৰ কাৰণে মই দুটা উত্তৰ লিখিছোঁ চোৱা এটা এইটো ডাঙৰ আৰু এটা সেই হালধীয়া কালাৰ সৰু ঠিক আছে যাক সৰুকৈ লাগে সৰুটো লিখি ল'বা যাক ডাঙৰটো লাগে ডাঙৰটো লিখি ল'বা কিন্তু মই এটা কথা কৈ দিওঁ যে পৰীক্ষাত যদি 2 মাৰ্ক আহে
এই লং কুৱেশ্যনবোৰত তেতিয়া ডাঙৰটো লিখিলেও 2 মাৰ্ক পাবা সৰুটো লিখিলেও 2 মাৰ্ক পাবা টেনশ্যন কৰিব নালাগে 3 মাৰ্ক আহিলেও ডাঙৰটো লিখিলেও সৰুটো লিখিলেও 3 মাৰ্ক পাবাই যোনটো নিলেখা কিয় কিন্তু যদি 4 5 বা 6 মাৰ্ক আহে তেতিয়া কিন্তু সৰুটো লিখিলে তোমালোকৰ বাইদেউ বা ছাৰে 4 বা 5 বা 6 ফুল মাৰ্ক নিদিব পাৰে ঠিক আছে তোমালোকৰ বাইদেউ বা ছাৰৰ ওপৰত ডিপেন্ড কৰিব যদি অকমান মানে মৰম মানে তোমালোকক মৰম কৰে অকন ভাল তেতিয়া দি দিব যদি অকন ষ্ট্ৰিক্ট হয় তেতিয়া নিদিব পাৰে সৰুটো লিখিলে কিন্তু ডাঙৰটো লিখিলে ডাঙৰটো যদি লিখা 4 হওক 5 হওক 6 হওক 7 হওক যিমানে হওক ফুল মাৰ্ক পাবা গ্যাৰান্টি গতিকে চইচ তোমালোকৰ হাতত এতিয়া তোমালোকে যোনটো লিখা লিখি ল'ব পাৰো মই কৈ দিলো কোনটো লিখিলে কি হ'ব ঠিক আছে মইতো পৰামৰ্শ দিম পাৰিলে ডাঙৰটো কৰা ভাল সৰুটো সেইসকল লোকৰ কাৰণে দিছোঁ যিয়ে একেবাৰে ডাঙৰবোৰ মুখস্থ কৰিব নোৱাৰা যাতে পৰীক্ষাত একো নিলেখাতকৈ কিবা এটা লিখি আহা আৰু ন ফুল মাৰ্ক নাপালেও কিবা এটাতো পাবা গতিকে সেইকাৰণে চ' লিখিবা যাক লাগে এতিয়া 2 নম্বৰ প্ৰশ্নটো চোৱা কবিতাটোৰ মূল কথাখিনি নিজৰ ভাষাত লিখা এতিয়া ইয়াৰ কাৰণে যিহেতু দুটা উত্তৰ লিখিছোঁ মই প্ৰথমে ডাঙৰ উত্তৰটো চাই লোৱা যাক ডাঙৰকৈ লাগে প্ৰথমে লিখি লোৱা পিছত সৰুখিনি মই দেখাই দিম ডাঙৰ উত্তৰটো এইটো পৃথিৱীৰ প্ৰতিগৰাকী মানুহেই উৰেটো জীৱন সুখৰ সন্ধান কৰে সুখৰ অনুভূতিয়ে সকলোকে ৰোমাঞ্চিত কৰি তোলে কিন্তু এই সুখৰ সূত্ৰ প্ৰত্যেকৰ বাবে বেলেগ বেলেগ হ'ব পাৰে সুখ বিচাৰি আকৌ বহুতে দুখৰ সাগৰতহে কক বকাই থাকিব লাগে জীৱনৰ তাৎপৰ্য অনুধাৱন কৰা মানুহে জানে যে আনৰ সুখত সুখী আৰু আনৰ দুখত দুখী অনুভৱ কৰিব পাৰিলেহে প্ৰকৃত সুখৰ মুখ দেখাটো সম্ভৱ কবিও কৈছে পৰৰ কাৰণে কান্দিব জানিলে কান্দোনতো সুখ পায় সেয়েহে আনৰ মাজত নিজক বিলাই দিব পাৰিলে আৰু নিস্বাৰ্থভাৱে আনক আপোন কৰিব পাৰিলে জীৱন সুখময় হৈ পৰে পৃথিৱীখনেই আমাৰ ঘৰ আমি সকলোৱে ভাই ভনী এই বুলি ল'ব পাৰিলে আমাৰ জীৱন সুখৰ আকৰ হৈ পৰিব জীৱন হৈ পৰিব অৰ্থপূৰ্ণ সংক্ষেপত এয়াই কবিতাটোৰ মূল ভাৱ আৰু যাক এই মূল ভাৱটো বা এই 2 নম্বৰ প্ৰশ্নটোৰ উত্তৰ সৰুকৈ লাগে সিহঁতে এনেকৈ লিখিবা প্ৰকৃত সুখ আমি আনৰ সুখ দুখত অংশীদাৰী হ'লেহে পাব পাৰোঁ আনৰ বাবে কান্দিব জনা মানুহে কান্দোনতো সুখ পায় নিজক আনৰ মাজত বিলাই দিয়া নিস্বাৰ্থ হৈ পৰক সেৱা কৰাৰ মাজেদিয়েই জীৱনৰ অৰ্থ আৰু সুখ উপলব্ধি কৰিব পাৰি সংক্ষেপত এয়াই কবিতাটোৰ মূল ভাৱ ঠিক আছে মই যিমান পাৰোঁ সৰু কৰিবলৈ চেষ্টা কৰিছোঁ এতিয়া নেক্সট তোমালোকৰ 3 নম্বৰ ব্যাখ্যা কৰা কেইটা চোৱা 3 নম্বৰ ব্যাখ্যা কৰাৰ 3টা প্ৰশ্ন আছে ক খ গ আমি গোটেইকেইটা চাম ক নম্বৰ প্ৰশ্নটো হ'ল অকল নিজৰ নিমিত্তে নহয় আমাৰ জীৱন ভাই পৰৰ কাৰণে খাটিব পাৰিলে সংসাৰ সুখৰ ঠাই এতিয়া এইটো আমি ব্যাখ্যা কৰিব লাগে গোটেইকেইটা ক খ গ 3টা যে ব্যাখ্যা কৰা দিছে গোটেইকেইটাৰ কাৰণে মই 2টা উত্তৰ লিখিছোঁ যেনেকৈ এটা এইটো ডাঙৰ আৰু এটা এইটো সৰু তেনেকৈ বাকীকেইটা কাৰণেও মই লিখিছোঁ ঠিক আছে চ' যাক যোনটো লাগে লিখি ল'বা প্ৰথমে মই ডাঙৰটো দেখাই দিছোঁ চোৱা ক নম্বৰটোৰ ডাঙৰ উত্তৰটো এইটো যাক ডাঙৰকৈ লাগে সিহঁতে এনেকৈ লিখি লোৱা উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকা নতুনৰ অন্তৰ্গত আনন্দ চন্দ্ৰ আগৰৱালাদেৱৰ দ্বাৰা ৰচিত সুখ নামৰ কবিতাটোৰ পৰা তুলি অনা হৈছে ইয়াৰ জৰিয়তে কবিয়ে মানৱ জীৱনৰ প্ৰকৃত উদ্দেশ্য আৰু সুখৰ উৎসৰ বিষয়ে বৰ্ণনা কৰিছে কবিয়ে কৈছে যে আমাৰ এই মানৱ জীৱনটো কেৱল নিজৰ সুখ ভোগ বা স্বাৰ্থ পূৰণৰ বাবে হোৱা নাই মানুহ সামাজিক জীৱ গতিকে সমাজৰ আন লোকৰ প্ৰতিও আমাৰ কৰ্তব্য আছে যেতিয়া আমি কেৱল নিজৰ কথা নাভাবি আনৰ অভাৱ আৰু দুখ কষ্ট দূৰ কৰিবলৈ পৰিশ্ৰম কৰোঁ তেতিয়াহে আমাৰ জীৱন সাৰ্থক হয় পৰৰ মংগলৰ বাবে নিজক নিয়োজিত কৰিব পাৰিলে এই দুখময় সংসাৰখনো আমাৰ বাবে পৰম সুখৰ ঠাই হৈ পৰে পৰোপকাৰৰ মাজতে আচল আত্মসন্তুষ্টি লুকাই থাকে এইখিনি ডাঙৰ উত্তৰটো আৰু যাক সৰুকৈ উত্তৰটো লাগে মানে এই প্ৰশ্নটোৰ কাৰণে সৰুকৈ উত্তৰ লাগে এনেকৈ লিখি দিবা চিম্পল এটা পেৰাগ্ৰাফ উত্তৰ লিখিবা আমাৰ জীৱন কেৱল নিজৰ বাবে নহয় যেতিয়া আমি নিজৰ স্বাৰ্থ পাহৰি আনৰ মংগলৰ বাবে আৰু সমাজৰ বাবে কাম কৰিবলৈ শিকোঁ তেতিয়াই এই পৃথিৱীখন আমাৰ বাবে আটাইতকৈ সুখৰ ঠাই হৈ পৰে ঠিক আছে ভিডিঅ'টোৰ মাজতে কৈ দি আছোঁ কেনেকৈ মোৰ পৰা অনলাইন পঢ়িব পাৰিবা ইয়াৰ কাৰণে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনটো খুলি ল'বা আৰু তাত থকা প্ৰথম লিংকটোত ক্লিক কৰি YourZYZ Assam নামৰ মোৰ ইনষ্টাগ্ৰাম একাউণ্টটো ফ'ল' কৰি দিবা আৰু যি প্ৰশ্ন বা ডাউট থাকে তাত মোক সুধিবা মই নিশ্চয় ৰিপ্লাই দিম নেক্সট এপ লিংকটোত ক্লিক কৰি মোৰ এপ সহায়ক লাৰ্ণিং হাব ডাউনলোড কৰি ল'বা আৰু সেই এপটো কেনেকৈ ডাউনলোড কৰিব লাগে কেনেকৈ ইউজ কৰিব লাগে কেনেকৈ কোৰ্চ ল'ব লাগে কেনেকৈ অনলাইন টিউশ্যন কৰিবা সকলো মই এই এপ টিউটৰিয়েল নামৰ ভিডিঅ'টোত বুজাই দিছোঁ ক্লিক কৰি ভিডিঅ'টো চাই পেলাই বুজি ল'বা কোনোবাই যদি ৰিয়েলি কোৰ্চ ল'বলৈ ইণ্টাৰেষ্টেড আছা
তেন্তে সেই কোৰ্ছবোৰত মই কি পঢ়াম কি নপঢ়াম কেনেকৈ পঢ়াম কেতিয়া পঢ়াম সকলো ডিটেইলছ মই ইয়াত দি থ'ম গৈ চাব পাৰিবা যেনে মই ইংৰাজীৰ কাৰণে কোৰ্ছ লঞ্চ কৰিছোঁ আৰু তাৰ কাৰণে সেই সকলো কোৰ্ছৰ ডিটেইলছৰ এটা ভিডিঅ' বনাইছোঁ এই ভিডিঅ'টোত ক্লিক কৰি চাব পাৰিবা বাকিবোৰৰ কাৰণে দিয়া নাই মানে বাকিবোৰ কোৰ্ছ লঞ্চ কৰা নাই বাকিবোৰৰ কোৰ্ছ লঞ্চ কৰিলে ইয়াত ডিটেইল ভিডিঅ'বোৰ দি দিম মই চাব পাৰিবা ঠিক আছে তোমালোকে যদি এনি প্ৰব্লেম পোৱা কোৰ্ছ ল'বৰ কাৰণে বা এপটোত এনি প্ৰব্লেম পোৱা মোক সেই ইনষ্টাগ্ৰাম একাউণ্টটোত মেছেজ কৰিবা মই নিশ্চয় ৰিপ্লাই দিম আৰু তোমালোকৰ যোন ষ্টুডেণ্টে কোৰ্ছ ল'বা তাৰ ভিতৰত কিছুমান লাকি ষ্টুডেণ্টছক মই নিজেই ফোন কৰিম আৰু কিছুমান গিফ্ট দিম যেনে মোবাইল ফোন লেপটপ এনেকুৱা কিছুমান গিফ্ট দিম চ' তোমালোকে লাকি হ'ব পাৰা গতিকে কোৰ্ছ লঞ্চ কৰিলে কোৰ্ছখিনি ল'বা আৰু চিন্তা নকৰিবা কোৰ্ছখিনি একেবাৰে মিনিমাম প্ৰাইচ ৰাখিম মই একেবাৰে মিনিমাম যেনেকৈ এবছৰত 600 টকা বা 700 টকা বা 500 টকা তেনেকুৱা ঠিক আছে আৰু কিছুমান ষ্টুডেণ্টে যদি সেইখিনি পইচাও এফৰ্ড কৰিব নোৱাৰা তেতিয়া মই ইউটিউবত যি ফ্ৰী ভিডিঅ' বনাই থৈছোঁ তোমালোকৰ ক্লাছৰ সেইবোৰ চাব পাৰা সেইবোৰৰ লিংক এনেকৈ দিয়া থাকিব চাব পাৰা গৈ পেলাই নেক্সট অকণ তলত যাবা তেতিয়া দেখা পাবা মাই ছ'চিয়েল মিডিয়া লিংকছ বুলি দি মোৰ ইনষ্টাগ্ৰাম হোৱাটছআপ ফেচবুক এইবোৰৰ লিংক দি আছে সেইবোৰত গৈ পেলাই মোক ফ'ল' কৰি দিবা ঠিক আছে এতিয়া খ নম্বৰ প্ৰশ্নটো চোৱা 3 নম্বৰ খ ব্যাখ্যা কৰা ঠিক আছে গাই গোটা পেটে ভঁৰাল নহবা লোকৰ দুখলৈ চোৱা মানুহৰ সেৱা মানুহৰ পূজা পবিত্ৰ ব্ৰত লোৱা এতিয়া এইটো বঙালী ৰয় আছে ঠিক আছে কিন্তু এইটো আচলতে ৱাব্য ঠিক আছে ৱাব্য বুলি কৰি ল'বা এতিয়া ইয়াৰ কাৰণেও দুটা উত্তৰ লিখিছোঁ প্ৰথমে মই ডাঙৰ উত্তৰটো দেখাই দিছোঁ যাক ডাঙৰকৈ লাগে সিহঁতে এনেকৈ লিখি লোৱা পিছত মই সৰু উত্তৰটো দেখাই দিম ডাঙৰ উত্তৰটো এইটো উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকা নতুনৰ অন্তৰ্গত আনন্দ চন্দ্ৰ আগৰৱালাৰ দ্বাৰা ৰচিত সুখ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে বা তুলি অনা হৈছে এতিয়া লক্ষ্য কৰিবা ব্যাখ্যা কৰাৰ ক খ গ তিনিটা প্ৰশ্নতেই এই পেৰাগ্ৰাফটো কমন গতিকে এই পেৰাগ্ৰাফটো এবাৰ মুখস্থ কৰিলে হৈ যাব ঠিক আছে নেক্সট তাৰপিছত লিখিবা ইয়াত কবিয়ে মানুহক স্বাৰ্থপৰতা ত্যাগ কৰি মানৱ সেৱাত ব্ৰতী হ'বলৈ আহ্বান জনাইছে গাই গোটা পেটে ভঁৰাল অৰ্থাৎ কেৱল নিজৰ পেটটো ভৰোৱা বা নিজৰ মংগল চোৱা স্বাৰ্থপৰ লোকক কবিয়ে সমালোচনা কৰিছে কবিৰ মতে সমাজত বাস কৰি আমি আনৰ দুখ কষ্টৰ প্ৰতি চকু দিয়া উচিত মানুহৰ সেৱা কৰাটোৱে হৈছে ভগৱানৰ আচল পূজা ধৰ্মীয় আচাৰ অনুষ্ঠানতকৈ মানুহক সেৱা আৰু সহায় কৰাটো অধিক পবিত্ৰ আৰু মহৎ কাৰ্য এই মানৱ সেৱাকেই জীৱনৰ পবিত্ৰ ব্ৰত হিচাপে গ্ৰহণ কৰিলে সমাজত শান্তি আৰু মনত প্ৰকৃত সুখ আহে ঠিক আছে খ নম্বৰ ডাঙৰ উত্তৰটো এইখিনিতে শেষ আৰু যাক সৰুকৈ লাগে সিহঁতে চিম্পল এনেকৈ লিখি দিবা কেৱল নিজৰ কথা চিন্তা কৰা স্বাৰ্থপৰ মানুহ নহৈ আমি আনৰ দুখ কষ্ট দূৰ কৰিবলৈ যত্ন কৰা উচিত কাৰণ মানৱ সেৱা আৰু সহায় পৃথিৱীৰ আটাইতকৈ পবিত্ৰ মহৎ কাৰ্য ঠিক আছে এতিয়া গ নম্বৰটো চোৱা স্বাৰ্থৰ বাটত দুখৰ কাঁইট খোজে প্ৰতি বিন্ধে হ'লে নিস্বাৰ্থৰ বাট সিন্দুৰীয়া আলি সুগন্ধি কুসুম ফুলে এতিয়া ইয়াৰ কাৰণে দুটা উত্তৰ লিখিছোঁ প্ৰথমে ডাঙৰটো চাই লোৱা পিছত সৰুটো মই দেখাই দিম ডাঙৰ উত্তৰটো এইটো উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকা নতুনৰ অন্তৰ্গত আনন্দ চন্দ্ৰ আগৰৱালাদেৱৰ দ্বাৰা ৰচিত সুখ নামৰ কবিতাটোৰ পৰা তুলি অনা হৈছে এইটোতো ছেমেই চবৰ কাৰণে হয় পিছত ইয়াৰ পিছত এনেকৈ লিখিবা কবিয়ে ইয়াত স্বাৰ্থপৰ আৰু নিস্বাৰ্থ জীৱন যাত্ৰাৰ মাজৰ পাৰ্থক্যটো ধুনীয়া প্ৰতীকৰ জৰিয়তে দাঙি ধৰিছে যিবোৰ মানুহে কেৱল নিজৰ লাভ বা স্বাৰ্থৰ বাবে কাম কৰে তেওঁলোকৰ জীৱনৰ পথটো অতি কঠিন আৰু যন্ত্ৰণাদায়ক হয় স্বাৰ্থপৰতাই মানুহক মানসিক অশান্তি দিয়ে আৰু জীৱনৰ প্ৰতিটো খোজতে দুখৰ কাঁইটে বিন্ধাৰ দৰে কষ্ট দিয়ে ইয়াৰ বিপৰীতে যিসকল নিস্বাৰ্থভাৱে লোকৰ কল্যাণ সাধন কৰে তেওঁলোকৰ জীৱনৰ পথটো অতি সুন্দৰ মসৃণ আৰু সেন্দুৰীয়া আলিৰ দৰে উজ্জ্বল হৈ পৰে তেওঁলোকৰ জীৱন সৎ কৰ্মৰ সুগন্ধি ফুল ফুলে আৰু তেওঁলোকে অন্তৰত চিৰস্থায়ী আনন্দ লাভ কৰে এতিয়া সৰু উত্তৰটো এইটো স্বাৰ্থপৰ মানুহে জীৱনৰ প্ৰতিটো খোজতে মানসিক অশান্তি আৰু দুখ কষ্ট ভোগ কৰে কিন্তু যিসকলে নিস্বাৰ্থভাৱে লোকৰ মংগল কৰে তেওঁলোকৰ জীৱনটো ফুলৰ দৰে সুন্দৰ পবিত্ৰ আৰু সুখময় হৈ পৰে ঠিক আছে এনেকৈ লিখি দিলে হৈ যাব এতিয়া আমাৰ 2 3 হৈ গ'ল আৰু ইম্পৰ্টেণ্ট হয় 1 2 3 গোটেইকেইটাই ইম্পৰ্টেণ্ট হয় তোমালোকৰ পৰীক্ষাৰ কাৰণে এতিয়া ভাষা বিষয়কৰ প্ৰশ্নোত্তৰবোৰ চাম য'ত দুটা প্ৰশ্ন আছে 4 আৰু 5
হয় এতিয়া প্ৰথম প্ৰশ্নটো কৈছে যে উদাহৰণ কেইটা চাই বাকি কেইটা কৰা মানে ইয়াত উদাহৰণ দি দিছে চোৱা আপোনৰ পিছত কি হ'ব পৰ হ'ব মানে আমাৰ কি কৰিছে বিপৰীত শব্দ বনাইছে হয় আপোন তাৰ বিপৰীত পৰ তেনেকৈ আমি এই উদাহৰণটো চাই আমি এই দুখ স্বাৰ্থ এইবোৰৰ কাৰণে বিপৰীত শব্দ লিখিব লাগে তেনেকৈ ইয়াতো সেম উদাহৰণ চাই আমাক কৰিব দিছে আৰু এই 5 নম্বৰ প্ৰশ্নটো তোমালোকক কি কৰিব দিছে জানা হেৰি লিখিব দিছে তৎসম তদ্ভৱ শব্দ লিখিব দিছে সো আমি চাই লহা এই 4 নম্বৰ প্ৰশ্নটো মই অকণ চেঞ্জ কৰি দিছো তাত কৈছে উদাহৰণ চাই কৰা হয় মই কৰিছো কি উদাহৰণ চাই বিপৰীত অৰ্থসূচক শব্দ লিখা এনেকৈ লিখি দিছো ঠিক আছে যাতে তোমালোকে ইজিলি বুজি পোৱা সো উত্তৰ লিখিবা এনেকৈ শব্দ আৰু বিপৰীত শব্দ কি আপোন তাৰ বিপৰীত শব্দ কি হ'ব পৰ দুখৰ বিপৰীত সুখ স্বাৰ্থৰ বিপৰীত নিস্বাৰ্থ অভাৱ উভয় নদী সন্তোষ অসন্তোষ আৰু হাঁহিটো কান্দোন ঠিক আছে 5 নম্বৰ উদাহৰণটো চাই প্ৰাকৃত তদ্ভৱ শব্দবোৰৰ প্ৰমিত ৰূপ তৎসম লিখা মানে প্ৰাকৃত শব্দ যাক আমি তদ্ভৱ বুলিও কওঁ তাৰ প্ৰমিত ৰূপ যাক আমি তৎসম বুলি কওঁ লিখিব দিছে সো মই লিখি দিছো চোৱা তদ্ভৱ ৰূপ সামৰ্থ্য মানে সামৰ্থ তৎসম ৰূপ কি হ'ব সামৰ্থ্য ধৰম ধৰ্ম কৰম কৰ্ম বিৰিখ বৃক্ষ যতন যত্ন মুকুতি মুক্তি ঠিক আছে তোমালোকে চাই লিখি লোৱা সো এইখিনিতে তোমালোকৰ গোটেই প্ৰশ্নোত্তৰবোৰ শেষ যদি তোমালোকৰ লিখিব আমনি লাগিছে বা টান পাইছা ইমানবোৰ প্ৰশ্ন উত্তৰ হয় সো তোমালোকে এটা কাম কৰিব পাৰা মইতো কৈ দিলোঁ যে মোৰ এপটোত গৈ পেলাই তোমালোকে গোটেই ক্লাছ 9 অসমীয়া বা বেলেগ ছাবজেক্টৰো যিবোৰ এই নোটছ আছে এই নোটছবোৰ ডাউনলোড কৰি ল'ব পাৰিবা PDF নোটছবোৰ য'ত ধুনীয়াকৈ এনেকৈ দুটা উত্তৰ দিয়া থাকিব ডাঙৰ আৰু সৰু সো কৰি ল'বা আৰু মোৰ এপটোত মোৰ নাম্বাৰো দিয়া আছে কিবা যদি মানে তোমালোকৰ এই বেটছবোৰ বা কোৰ্ছবোৰ লোৱাত অসুবিধা পোৱা তাত কল কৰিব পাৰিবা ঠিক আছে সো এইখিনিতে আজি ভিডিঅ'টো সামৰণি মাৰো ন ইয়াৰ পিছত তোমালোকৰ নেক্সট চেপ্টাৰ আছে চুৰ ধৰা এই চুৰ ধৰা চেপ্টাৰটোৰ যদি তোমালোকক প্ৰশ্ন উত্তৰ লাগে কমেণ্ট কৰা যিমান বেছি কমেণ্ট আহিব সিমান সোনকালে মই এই চেপ্টাৰটোৰ ওপৰত ভিডিঅ' আনিবলৈ চেষ্টা কৰিম আজি ভিডিঅ'টো যদি ভাল লাগিছে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা আৰু যদি ভাল লাগা নাই তথাপিও মোক কমেণ্টত জনোৱা কিয় ভাল লাগা নাই তেতিয়াহে মই নেক্সট ভিডিঅ'ৰ পৰা সেই ভুলটো নকৰোঁ ন গতিকে কৰি দিবা আৰু তোমালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিলে মানে মোৰ ভাল লাগে আৰু এনেকুৱা ভিডিঅ' বনাবলৈ মন যায় গতিকে কৰি দিবা আৰু ঠিক আছে বাকী তোমালোকক যদি ঘড়ী লাগে ৱাটচ ঠিক আছে বা ছানগ্লাছ বা কিবা কপি পঢ়া ষ্টেচনাৰী লাগে তেতিয়া এই ভিডিঅ'টোৰ এনেকৈ বাওঁ চাইডে চোৱা বাওঁ চাইডে তলত কেইটামান প্ৰডাক্টৰ লিংক দি আছে তাৰ পৰা কিনিব পাৰিবা বাকী আজিৰ কাৰণে ভাই এনেকৈ ভালকৈ পঢ়ি থাকা আৰু বাই